ৰজা নহয় ল'ৰা ৰজা ল'ৰা ৰজা ল'ৰা ৰজাৰ 600 বছৰীয়া গৌৰৱোজ্জ্বল আহোমৰ ৰাজত্ব আজিও কিজানি চলি থাকিলেহেঁতেন। ল'ৰা ৰজা হাতত পৰোঁতেতো 600 বছৰীয়া আহোমৰ ৰাজত্বৰ এটা অৱক্ষয় হৈছিলে। এতিয়া কংগ্ৰেছৰ যি 150 বছৰীয়া ইতিহাস সেইটো ল'ৰা ৰজা আৰু ল'ৰা ৰজাৰ পৰামৰ্শদাতা ৰকিবুল হুছেইন। গতিকে আপুনি চাই থাকক। ৰজা নহয় ল'ৰা ৰজা ল'ৰা ৰজা ল'ৰা ৰজাৰ 600 বছৰীয়া গৌৰৱোজ্জ্বল আহোমৰ ৰাজত্ব আজিও কিজানি চলি থাকিলেহেঁতেন। ল'ৰা ৰজাৰ হাতত পৰোঁতেতো 600 বছৰীয়া আহোমৰ ৰাজত্বৰ এটা অৱক্ষয় হৈছিলে। এতিয়া কংগ্ৰেছৰ যি 150 বছৰীয়া ইতিহাস সেইটো ল'ৰা ৰজা আৰু ল'ৰা ৰজাৰ পৰামৰ্শদাতা ৰকিবুল হুছেইন। গতিকে আপুনি চাই থাকক। ৰজা নহয় ল'ৰা ৰজা ল'ৰা ৰজা ল'ৰা ৰজাৰ 600 বছৰীয়া গৌৰৱোজ্জ্বল আহোমৰ ৰাজত্ব আজিও কিজানি চলি থাকিলেহেঁতেন। ল'ৰা ৰজাৰ হাতত পৰোঁতেতো 600 বছৰীয়া আহোমৰ ৰাজত্বৰ এটা অৱক্ষয় হৈছিলে। এতিয়া কংগ্ৰেছৰ যি 150 বছৰীয়া ইতিহাস সেইটো ল'ৰা ৰজা আৰু ল'ৰা ৰজাৰ পৰামৰ্শদাতা ৰকিবুল হুছেইন। গতিকে আপুনি চাই থাকক।